আমি অসমত মহিলা উদ্যমিতা আঁচনিৰ কাম আৰম্ভ কৰিছিলো। অহা 21 আগষ্টৰ পৰা আমি প্ৰত্যেক মাহতে সমষ্টিয়ে গৈ মহিলা উদ্যমিতা আঁচনিত মহিলাসকলক 10,000 টকাকৈ দিয়া কামো আমি হাতত লম। আজি যদি আপোনালোকে দেখা পায় যে আমাৰ ৰাজ্যত অৰুণোদয় আঁচনি আছে, মহিলা উদ্যমিতা আঁচনি, ৰন্ধন গেছৰ বাবে ৰাজ সাহায্য, আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আজি আমি দুখীয়া মানুহৰ কাৰণে আমি আঁচনি লৈছো। আজি সমগ্ৰ দেশৰ ভিতৰতে আমাৰ চৰকাৰে লোৱা আঁচনিসমূহ সমাদৰ লাভ কৰিছে। ভাৰতৰ আন ৰাজ্যৰ পৰা মানুহে আহি আমাৰ আঁচনিবিলাক শিকি তেওঁলোকৰ ৰাজ্যত আমাৰ চৰকাৰৰ আঁচনিবিলাক আজি আৰম্ভ কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ সময়ত মই কৈছিলো যে আমাৰ অসমত দুখীয়া ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব লাগে। মই ৰাইজক কৈছিলো যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী চাকৰি দিম। আজি অকল 1 লাখ নহয়, 1.5 লাখ চাকৰি, আৰু 10 অক্টোবৰত আমি আৰু 50,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। যোজনা আমাৰ ৰাইজৰ বাবে অৰুণোদয় আঁচনি, আমাৰ ৰাইজৰ বাবে মহিলা উদ্যমিতা আঁচনি, ডাঙৰ ডাঙৰ ৰাস্তা, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, বিশ্ববিদ্যালয়, আজি আমাৰ ৰাজ্যখনৰ পৰিৱেশৰ বৃহৎ উন্নতি হৈছে। আজি অসম ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে নিজৰ যাত্ৰা পথত আজি আগুৱাই গৈছে। যোৱাকালি গুৱাহাটীত আমি এখন সাংবাদিক মেল কৰিছিলো। আপোনালোকে দেখা পাইছে, যোৱাকালি মই ৰাইজক কৈছিলো যে অৰুণোদয় তৃতীয় আঁচনিখন আমি 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনটোৰ পৰা আমি অৰুণোদয় তৃতীয় আঁচনিখন আৰম্ভ কৰিম। অৰুণোদয় আঁচনিত আই মাতৃসকলে 1250 টকাকৈ লাভ কৰিছিল। এইবাৰ আমি কৈছো যে এই অৰুণোদয় আঁচনিত 1250 টকাৰ লগতে এই পৰিয়ালটোৱে যদি গেছ কিনে তেতিয়াহ'লে প্ৰতিটো ৰন্ধন গেছৰ বিপৰীতে 250 টকাকৈ আমি ৰাজ সাহায্যও আগবঢ়াম। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ ৰাজ্যখনত বিজেপি দল শাসনলৈ অহাৰ পিছত আমি এনেকৈ নতুন নতুন কাম হাতত লৈছো, আমি কাম আৰম্ভ কৰিছো। অহা 6 আগষ্ট তাৰিখে আমি নিযুত মইনা আঁচনি, যাৰ জৰিয়তে আমাৰ ছোৱালীয়ে কলেজত পঢ়িলে হায়াৰ ছেকেণ্ডাৰীত 1,000 টকা, ডিগ্ৰীত 1250 টকা, পোষ্ট গ্ৰেজুৱেটত আমি 2500 টকা পৰ্যন্ত মাহিলী আমি বৃত্তি দিয়া কাম আৰম্ভ কৰিছো। আজি আপোনালোকে দেখা পাইছে যে আমি অসমত মহিলা উদ্যমিতা আঁচনিৰ কাম আৰম্ভ কৰিছিলো। অহা 21 আগষ্টৰ পৰা আমি প্ৰত্যেক মাহতে সমষ্টিয়ে গৈ মহিলা উদ্যমিতা আঁচনিত মহিলাসকলক 10,000 টকাকৈ দিয়া কামো আমি হাতত লম। আজি যদি আপোনালোকে দেখা পায় যে আমাৰ ৰাজ্যত অৰুণোদয় আঁচনি আছে, মহিলা উদ্যমিতা আঁচনি, ৰন্ধন গেছৰ বাবে ৰাজ সাহায্য, আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে
বিনামূলীয়াকৈ চাউল পাই আছিলোঁ। আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আজি আমি দুখীয়া মানুহৰ কাৰণে আমি আঁচনি লৈছো। আজি সমগ্ৰ দেশৰ ভিতৰতে আমাৰ চৰকাৰে লোৱা আঁচনিসমূহ সমাদৰ লাভ কৰিছে। ভাৰতৰ আন আন ৰাজ্যৰ পৰা মানুহে আহি আমাৰ আঁচনিবিলাক শিকি তেওঁলোকৰ ৰাজ্যত আমাৰ চৰকাৰৰ আঁচনিবিলাক আজি আৰম্ভ কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ সময়ত মই কৈছিলোঁ যে আমাৰ অসমত দুখীয়া ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব লাগে। মই ৰাইজক কৈছিলোঁ যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী চাকৰি দিম। আজি অকল 1 লাখ নহয়, 1.5 লাখ চাকৰি, আৰু 10 অক্টোবৰত আমি আৰু 50,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। আজি আমাৰ ৰাজ্য চৰকাৰৰ চাকৰিত আমি মেধাৰ ভিত্তিত দুখীয়া ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিছো। কিন্তু বিটিচিৰ পৰা মোক ৰাইজে এতিয়াও কয় যে ছাৰ, দিছপুৰৰ চাকৰিবিলাক আমি সুন্দৰভাৱে পাইছো, কিন্তু বিটিচিৰ চৰকাৰী চাকৰিটো সকলো শ্ৰেণীৰ ৰাইজে চৰকাৰী চাকৰি পোৱাৰ, দুখীয়া ৰাইজে পোৱাৰ ব্যৱস্থা কৰিব লাগে। অহা 5 বছৰ আমি ৰাজ্য চৰকাৰত যেনেকৈ সুন্দৰভাৱে চৰকাৰী চাকৰি দিছো, বিটিচিটো আমি সুন্দৰভাৱে চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা আমি হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, অসমত যিমান পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনে বিটিচিকো স্পৰ্শ কৰিব লাগিব। আজি আমাৰ অসমত চাৰিওফালে আমাৰ থলুৱা, খিলঞ্জীয়া আৰু আমাৰ ভাৰতীয় লোকে সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰিছে। যোৱা কেইদিনমান আগতে মোক এজন ব্যক্তিয়ে সুধিছিলে যে অসমত যিমান ভাল কাম হৈ আছে, অসমখন যিমান আগবাঢ়িছে, আমাৰ বিটিচিখন কিয় আগবঢ়া নাই? মই এটাই কৈছিলোঁ যে অসমেও বিজেপিৰ বাবে বহু বছৰ অপেক্ষা কৰিছিলে আৰু বিটিচিৰ ৰাইজেও এইবাৰ বিজেপিৰ বাবে অপেক্ষা কৰিছে। আৰু বিজেপিয়ে যেতিয়াই আমাৰ বিটিচিত অধিকৰ পৰা অধিক সংখ্যক আসন লাভ কৰিব পাৰিব, আমাৰ অসমৰ দৰে বিটিচিটো